এবাৰ এজন মানুহে বুদ্ধৰ ওচৰলৈ গৈ তেওঁক সুধিলে, জ্ঞান মানে কি? বুদ্ধই উত্তৰ দিলে, ভাল প্ৰশ্ন, মই এটা কাহিনী কওঁ। এদিন এজন মানুহে হাবিৰ মাজেৰে পাৰ হৈ গৈ আছিল। যেতিয়া তেওঁ এটা বাঘৰ সন্মুখীন হ'ল, মানুহজনে দৌৰ মাৰিলে, কিন্তু দৌৰি থাকোঁতেই বাঘটোৱে তেওঁক খেদি গ'ল। মানুহজন এটা থিয় শিলৰ ওপৰেৰে পাৰ হৈ গ'ল। মানুহজনে জানিছিল যে তেওঁ বাঘতকৈ বেছি বেগেৰে দৌৰিব নোৱাৰিব আৰু তেওঁক নিশ্চয় হত্যা কৰা হ'ব। সেয়েহে তেওঁ পৰি যোৱাৰ পৰা বাচিব বুলি আশা কৰি শিলটোৰ পৰা জঁপিয়াই দিলে। মানুহজনে পৰিবলৈ লওঁতেই শিলৰ পৰা ওলোৱা লতা এডালত থাপ মাৰি ধৰিলে। ওপৰত বাঘটো আৰু তলত এটা দ খাৱৈ লৈ তেওঁ বতাহৰ মাজত ওলমি থাকিল। তাত ওলমি থকাৰ সময়তে মানুহজনে লতাডালত এটা ষ্ট্ৰবেৰী লাগি থকা দেখিলে। তেওঁ ষ্ট্ৰবেৰীটো ছিঙি খালে। সেইটো তেওঁ সোৱাদ লোৱা আটাইতকৈ মিঠা ষ্ট্ৰবেৰী আছিল। বুদ্ধই তেতিয়া মানুহজনৰ ফালে চাই ক'লে, সেয়াই হৈছে জ্ঞান। মানুহজনে বিমূৰত পৰি বুদ্ধক বুজাবলৈ ক'লে। বুদ্ধই উত্তৰ দিলে, যেতিয়া মানুহজন লতাডালৰ পৰা ওলমি আছিল, সেই মুহূৰ্তটোত তেওঁ সম্পূৰ্ণৰূপে উপস্থিত আছিল। তেওঁ অতীত বা ভৱিষ্যতৰ কথা ভবা নাছিল। ভয় বা উদ্বিগ্নতাই তেওঁক আৱৰি ধৰা নাছিল। তেওঁ কেৱল বৰ্তমানৰ মুহূৰ্তটো আৰু ষ্ট্ৰবেৰীৰ মিঠা সোৱাদ উপভোগ কৰিছিল। সেয়াই হৈছে জ্ঞান। প্ৰতিটো মুহূৰ্ত উপভোগ কৰক, কাৰণ যেনেকৈ নিশ্চিতভাৱে ৰাতিৰ পিছত দিন আহে, ঠিক তেনেকৈ পৃথিৱীত আমাৰ সময় সীমিত। আৰু আমি এবাৰ জন্ম ল'লে একমাত্ৰ নিশ্চয়তা হ'ল যে আমাৰ এদিন মৃত্যু হ'ব। গোন্ধবোৰ, সোৱাদবোৰ, আপোনাৰ আৱেগ অনুভূতিবোৰ উপভোগ কৰক আৰু জীয়াই থাকক। প্ৰতিটো মুহূৰ্তত জীয়াই থাকক। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ জোনাকী মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ' চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু লাইক এণ্ড শ্বেয়াৰ কৰক।